নমস্কাৰ আপোনালোক সকলোকে আমাৰ এই শ্ৰেণীলৈ স্বাগতম জনাইছো আপোনালোক সকলোৱে গম পাইছে যে আমাৰ দশম শ্ৰেণীৰ দৰে আপোনালোকৰ কাৰণেও অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী এবাৰ নৱম শ্ৰেণীলৈ উত্তীৰ্ণ হৈছে সেই সকল ছাত্ৰ ছাত্ৰীৰ কাৰণেও আমি এটা বেটছ আগবঢ়াইছো সম্পূৰ্ণ এবছৰীয়া পাঠ্যক্ৰমেৰ সৈতে এই বেটছটো আমি আগবঢ়াই লৈ যাম কেৱল মাত্ৰ আপোনালোকৰ সহায় সহযোগিতা আমাক প্ৰয়োজন হ'ব আমিও আমাৰ সম্পূৰ্ণখিনি দি গোটেই বছৰটো আপোনালোকৰ লগত জড়িত হৈ থাকিম আপোনালোকৰ যি পাঠ্যক্ৰম সেই পাঠ্যক্ৰমখিনি ভালকৈ আপোনালোকক পঢ়াম আৰু আপোনালোকেও আমাক কি কৰিব লাগিব আমি যিসমূহ ক্লাছ আপোনালোকে 1 এপ্ৰিলৰ পৰা আমাৰ ক্লাছসমূহ লাভ কৰিব আৰু সেই তেতিয়াৰ পৰাই আপোনালোকে কন্টিনিউ ক্লাছসমূহ চাব লাগিব যিবিলাক ইম্পৰ্টেন্ট টপিক আমি কম সেইবিলাক আপোনালোকে নোট ডাউন কৰিব লাগিব আৰু আমাৰ মাজে মাজে এবাৰ পৰা মক টেষ্টটো অনুষ্ঠিত হ'ব গতিকে সেই এক্সাম বিলাক আপোনালোকে দিব লাগিব গতিকে এনেকৈ গোটেই বছৰটো আপোনালোকে ভালকৈ প্ৰিপাৰেচন কৰি আমাক যি অহা বছৰ আপোনালোকৰ বোৰ্ডছৰ এক্সাম হ'বগৈ বা বাৰ্ষিক পৰীক্ষা অনুষ্ঠিত হ'ব সেই পৰীক্ষাত এটা ভাল ফলাফল আপোনালোকে আমাকো আৰু আপোনালোকৰ পিতৃ মাতৃক উপহাৰ হিচাপে দিব লাগিব গতিকে এইখিনিয়ে আমাৰ মূল লক্ষ্য বুলি আমি ক'ব পাৰো এতিয়া পুনে পুনে আজি আমি আমাৰ ক্লাছটোলৈ আগবঢ়াও মই পল্লৱ আপোনালোকৰ সমাজ বিজ্ঞানৰ শিক্ষক গতিকে এতিয়া মই আপোনালোকক সমাজ বিজ্ঞান আমি বিষয়টো গম পাইছো চাৰিটা বিভাগত অন্তৰ্ভুক্ত হৈ আছে বিষয়টো ইতিহাস ৰাজনীতি বিজ্ঞান অৰ্থনীতি বিজ্ঞান আৰু ভূগোল ঠিক আছে এতিয়া প্ৰথম আমি ইতিহাস বিষয়ত প্ৰায় 5টা পাঠ আছে সেইখিনি আমি কমপ্লিট কৰিম তাৰ পাছত আমি ভূগোললৈ যাম তেনেকৈ আমি কন্টিনিউ কৰি গৈ থাকিম ওকে ঠিক আছে এতিয়া আমি চেপ্টাৰটো ষ্টাৰ্ট কৰাৰ আগতেই আৰু দুটামান কথা কৈ ল'ব বিচাৰিছো আপোনালোক সকলোৱে নিশ্চয় গম পাইছে এইবাৰৰ পৰা কি হৈছে কুৱেশ্যন পেটাৰ্ন বিলাক চেঞ্জ হৈছে এবাৰ ক্লাছ 10ৰ যিখন এছএছএলসি সোশিয়াল সায়েন্সৰ যিখন কুৱেশ্যন পেপাৰ আহিছিলে সেই পেপাৰখনটো কি হৈছিল যোৱা 10 বছৰ 20 বছৰ যদি আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখিনি চাই সেইখিনিৰ লগত এইবাৰ কুৱেশ্যন পেটাৰ্নখিনিৰ মিল নাছিলে গতিকে সেবাই সিলেবাস চেঞ্জ কৰিছে বা এতিয়া বৰ্ডো চেঞ্জ হৈছে গতিকে সিলেবাস আৰু চেঞ্জ হ'ব গতিকে সেইখিনি আমি আপোনালোকক আপডেট দি থাকিম আৰু সেই আপডেটসমূহ আপোনালোকে ক'ত পাব এইবিলাক আমাৰ সোশ্যাল মিডিয়া প্লেটফৰ্ম আছে ইনষ্টাগ্ৰামত আছে ফেসবুকত আছে আৰু তাতোতকৈ ইম্পৰ্টেন্ট টেলিগ্ৰামত আমাৰ এটা গ্ৰুপ আছে টেলিগ্ৰামত আমাৰ এটা গ্ৰুপ আছে আপোনালোকে এই স্ক্যানাৰটো স্ক্যান কৰিলে আমাৰ গ্ৰুপটো জড়িত হৈ ল'ব পাৰিব তাৰ জৰিয়তে যিমান বিলাক ইম্পৰ্টেন্ট নটিফিকেশনছ আপোনালোকৰ এক্সাম ৰিলেটেড কিবা আপডেট থাকিলে ক্লাছৰ বা কিছুমান ক্লাছৰ নোটছও আমি আপোনালোকক এই গ্ৰুপটোত প্ৰভাইড কৰিম পৰৱৰ্তী সময়ত আমি হোৱাটছআপ গ্ৰুপ খোলাৰ কথাও চিন্তা কৰিম কিন্তু বৰ্তমান সময়ৰ কাৰণে আপোনালোক ছাত্ৰ ছাত্ৰীসকল এই গ্ৰুপটোত জয়েন হৈ ল'ব পাৰে আৰু তাৰ লগতে আমাৰ এই প্লেটফৰ্ম কেইটাও ফলো কৰি ল'ব পাৰে ঠিক আছে ওকে এতিয়া আপোনালোকৰ ইতিহাসৰ প্ৰথম যিটো চেপ্টাৰ ফাৰ্ষ্ট চেপ্টাৰটোৰ নাম হৈছে ভাৰতবৰ্ষলৈ ইউৰোপীয় সকলৰ আগমন ঠিক আছে দ্য এডভেন্ট অফ দ্য ইউৰোপিয়ানছ ইন ইণ্ডিয়া এতিয়া প্ৰথম কথা আমি এই কথাটো বুজিব লাগিব যে আমাৰ ভাৰতবৰ্ষলৈনো ইউৰোপীয় সকলৰ আগমন কিয় ঘটিল আমাৰ ভাৰতবৰ্ষত এনেকুৱা কি আছে যিয়ে এই বণিক গোষ্ঠী সকলক আমাৰ ভাৰতবৰ্ষলৈ আকৰ্ষণ কৰি তুলিছিল এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথালৈ যদি মই আহো সেই সময়ত কি হৈছিল আমাৰ ভাৰতবৰ্ষত উৎপাদিত হোৱা কিছুমান সামগ্ৰী বিদেশী বজাৰত যথেষ্ট মূল্য আছিল বুলি আমি ক'ব পাৰো আৰু আটাইতকৈ এটা যদি আমি বেষ্ট এক্সাম্পল এটা দিবলৈ যাওঁ ভাৰতত উৎপাদিত হোৱা মছলা আমি চেপ্টাৰটো পঢ়িম সেই মছলাৰ সেই সময়ত বিদেশৰ বজাৰত বহুত আমি ক'ব পাৰো চাহিদা আছিলে ঠিক আছে আৰু সেই কাৰণে এনেকুৱা বিভিন্ন তাৰ উপৰিও আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো কি আছিল আমাৰ ভাৰতবৰ্ষত যথেষ্ট পৰিমাণৰ প্ৰাকৃতিক সম্পদ পোৱা যায় ৰ মেটেৰিয়েলছ হয় নে কিবা এটা আমি ক'ব পাৰো যে উদ্যোগ এটা স্থাপন কৰিবৰ কাৰণে যি আমি কেঁচা মাল বুলি কওঁ সেই সামগ্ৰীয়ে ভাৰতবৰ্ষৰ ঔদ্যোগিক ক্ষেত্ৰখন উভৈনদী গতিকে এনেকুৱা বিভিন্ন ক্ষেত্ৰ আছিলে যিসমূহ ক্ষেত্ৰক বিদেশী বণিক গোষ্ঠীসকলে তেওঁলোকৰ চকুত পৰিছিল কাৰণ ভাৰতবৰ্ষৰ লগত প্ৰাচাত্যৰ দেশসমূহৰ বহুত প্ৰাচীন সময়ৰ পৰা বেহা বেপাৰ চলিছিলে ঠিক আছে গতিকে
তেওঁলোকে কি কৰিছিল সেই উদ্দেশ্যে ভাৰতবৰ্ষতো বেহা বেপাৰ কৰাৰ উদ্দেশ্যেৰে ভাৰতত উৎপাদিত সা সামগ্ৰী বিদেশৰ বজাৰত বিক্ৰী কৰাৰ উদ্দেশ্যেৰে ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ লগতে বিভিন্ন বণিক গোষ্ঠী যেনে পৰ্তুগীজসকল ওলন্দাজসকল এনেধৰণৰ বণিক গোষ্ঠীসকলৰ আগমন ঘটিছিল কিন্তু আমি সকলোৱে গম পাওঁৱে যে ভাৰতবৰ্ষত পৰৱৰ্তী সময়ত কেৱল এই ইউৰোপীয়সকলেহে আমি ক'ব পাৰো ভাৰতবৰ্ষৰ ৰাজনৈতিকে হওক বা বিদেশী মানে আমি কওঁ বাণিজ্যিক ক্ষেত্ৰখনেই হওক তিষ্ঠিব পাৰিছিলে আৰু সেই কাৰণেই মূলত যেহেতু পৰৱৰ্তী সময়ত এই ইউৰোপীয়সকলে ভাৰতবৰ্ষৰ ৰাজনৈতিক ক্ষেত্ৰখনতো জড়িত হৈ পৰিছিলে সেইকাৰণে আমি মূলত এই চেপ্টাৰটোত ইউৰোপীয়সকলৰ কথাই পঢ়িম বা ইংৰাজসকলৰ কথাই মূলত পঢ়িম ঠিক আছে ওকে এতিয়া চেপ্টাৰটো ষ্টাৰ্ট কৰাৰ আগতে আমি চেপ্টাৰটোত কেইটামান ইম্পৰ্টেণ্ট টপিক চাম যিকেইটা টপিক গোটেই চেপ্টাৰটোত আপোনালোকক ব্ৰিফলি আলোচনা কৰা হৈছে বা ডেছক্ৰাইব কৰা হৈছে ঠিক আছে মূল আলোচ্য বিষয়সমূহ আমি মন কৰো প্ৰথম পইণ্টটো হৈছে ভাৰত চৰকাৰ আইন 1858 ইণ্ডিয়ান গভৰ্ণমেণ্ট এক্ট 1858 এতিয়া এই পইণ্টটো বুজিবৰ কাৰণে আমি যদি তাৰ এক বছৰ আগৰ এটা চন চাওঁ 1857 1857 এই সময়খিনিত কি হৈছিলে আমি সকলোৱে জানো আমাৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত আমি ক'ব পাৰো ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত ব্ৰিটিছৰ বিৰুদ্ধে সৃষ্টি হোৱা প্ৰথমটো ৰাজনৈতিক পৰিঘটনাই আছিলে 1857 চনত সংঘটিত হোৱা চিপাহী বিদ্ৰোহ ঠিক আছে চিপাহী বিদ্ৰোহ প্ৰধানকৈ উত্তৰ ভাৰতত সৃষ্টি হৈছিলে বা এই বিদ্ৰোহটো উত্তৰ ভাৰতত বিয়পি পৰিছিলে ঠিক আছে এটা সেনা চাউনিৰ পৰা আৰম্ভ হৈছিলে চিপাহী বিদ্ৰোহৰ যি প্ৰথম শ্বহীদ মংগল পাণ্ডে সেইসকলৰ কথা আপোনালোকে নিশ্চয়কৈ পঢ়িছে আৰু সেই চিপাহী বিদ্ৰোহটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ফলাফলটো কি আছিলে যে এই চিপাহী বিদ্ৰোহ সংঘটিত হোৱাৰ এবছৰ পাছতেই 1858 খ্ৰীষ্টাব্দত এই চিপাহী বিদ্ৰোহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ফলাফল হিচাপে কি হ'ল আমি ক'ব পাৰো আমাৰ ভাৰতবৰ্ষৰ শাসনভাৰ ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা তুলি নি ইংলেণ্ডৰ ৰাণীৰ প্ৰত্যক্ষ শাসনলৈ গৈছিলে ঠিক আছে ইয়াৰ আগলৈকে এইখিনি সময়লৈকে আমি ক'ব পাৰো আমাৰ ভাৰতবৰ্ষৰ শাসনভাৰ কাৰ হাতত আছিলে ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতত আছিলে ঠিক আছে ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতত আছিলে ঠিক আছে কিন্তু পৰৱৰ্তী সময়ত এই আইনখনৰ জৰিয়তে ভাৰত চৰকাৰ আইন বা ইণ্ডিয়ান গভৰ্ণমেণ্ট এক্টৰ জৰিয়তে ৰাণী ইংলেণ্ডৰ ৰাণীৰ প্ৰত্যক্ষ শাসন ব্যৱস্থালৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাটো গৈছিল ঠিক আছে এইখিনিলৈকে তাৰ পাছত আহিলে ভাৰতীয় পৰিষদ আইন যাক আমি ইণ্ডিয়ান কাউন্সিল এক্ট বুলিও কওঁ 1861 এতিয়া এই আইনখনৰো কি গুৰুত্বপূৰ্ণ কথা আছে কিয় এই আইনখন কাৰ্যকৰী কৰিবলগীয়া হ'ল সেইখিনি আমি এই চেপ্টাৰটোত পঢ়িম তাৰ পাছত আহিলে কেন্দ্ৰীয় শাসন স্থানীয় স্বায়ত্ত শাসনত ৰূপায়ণৰ ক্ষেত্ৰত লৰ্ড ৰিপনৰ ভূমিকা আৰু অসামৰিক সেৱাৰ ভাৰতীয়কৰণ গতিকে এইকেইটা পইণ্টে আমি গোটেই চেপ্টাৰটোত ভালকৈ আলোচনা কৰিম নেক্সট চাওঁ এতিয়া এখন আপোনালোকক মেপ আগবঢ়োৱা হৈছে এই মেপখনত সেই সময়ত বিভিন্ন বণিক গোষ্ঠীসকলে ভাৰতবৰ্ষৰ ক'ত ক'ত বাণিজ্য কুঠি স্থাপন কৰিছিল সেইখিনি সিগনিফাই কৰা হৈছে আপোনালোকে যদি চাই এটা মই দেখাই দিওঁ সব মছলিপট্টনম ঠিক আছে আমি ক'ব পাৰো ইংৰাজ সকলেই হওক বা বিভিন্ন বণিক গোষ্ঠীৰ প্ৰথম বাণিজ্যিক কুঠিটোৱে আছিলে মছলিপট্টনমতে ঠিক আছে তাত সব এই ষ্টাৰটোৱে পৰ্তুগীজ সকলক বুজাইছে ঠিক আছে এই ট্ৰায়াঙ্গলটো ডাচ সকলক বুজাইছে সাৰ্কেলটোৱে ব্ৰিটিছ সকলক বুজাইছে দেন এটোৱে ফ্ৰেঞ্চ সকলক বুজাইছে ঠিক আছে তেনেকৈ ক'ত ক'ত ভাৰতবৰ্ষত বাণিজ্যিক কুঠি স্থাপন হৈছিল ইয়াৰ পৰা আপোনালোকে এটা আইডিয়া লৈ ল'ব পাৰে ডান ওকে নেক্সট এতিয়া আমি চেপ্টাৰটোৰ মাজলৈ আগবাঢ়িছো প্ৰথমতে আমাক কৈছে যে গ্ৰীক আৰু ৰোমান আদি ইউৰোপীয় জাতিসকলে লোহিত পাৰস্য আৰু আফগানিস্তানৰ ভিতৰেদি থকা স্থলপথেৰে ভাৰতবৰ্ষৰ লগত বাণিজ্যিক সম্পৰ্ক চলাই আহিছিলে
এতিয়া মই আপোনালোকক আৰম্ভণিটো এই কথাটো কৈছো যে আমাৰ ভাৰতবৰ্ষৰ লগত যি প্ৰাচাত্যৰ দেশসমূহৰ যি বেহা বেপাৰ সেই বেহা বেপাৰ অতি প্ৰাচীন সময়ৰ পৰাই চলি আহিছে কিন্তু প্ৰথম অৱস্থাত এই বাণিজ্যিক সম্পৰ্ক কেনেকৈ ৰক্ষা হৈছিল স্থলপথেৰে ৰক্ষা হৈছিল ঠিক আছে কিন্তু পৰৱৰ্তী সময়ত কি হল আমি পঢ়িম এতিয়া 1453 খ্ৰীষ্টাব্দত ঠিক আছে আমাৰ ভাৰতবৰ্ষৰ সৈতে প্ৰাচাত্যৰ দেশসমূহৰ বেহা বেপাৰ কৰাৰ যিটো মূল স্থলপথটো আছিলে সেই স্থলপথটো বন্ধ হৈ পৰিছিল এটা বন্ধ হোৱাৰ মূল কাৰণটো কি বন্ধ হোৱাৰ মূল কাৰণটো এটোৱে আছিলে যে খ্ৰীষ্টীয় প্ৰায় 12 শতিকাত দেখা দিয়া যি ধৰ্মযুদ্ধ সেই ধৰ্মযুদ্ধক কেন্দ্ৰ কৰি এই ঠাইটুকুৰাৰ নাম আপোনালোকে মনত ৰাখিব লাগিব কনষ্টান্টিনোপল ঠিক আছে কি কনষ্টান্টিনোপল ঠিক আছে এই ঠাইটুকুৰা তুৰ্কী বাহিনীৰ হস্তগত হৈছিল কিমান খ্ৰীষ্টাব্দত 1453 খ্ৰীষ্টাব্দত আৰু কনষ্টান্টিনোপল তুৰ্কী বাহিনীৰ হস্তগত হোৱাৰ লগে লগে আমাৰ ভাৰতবৰ্ষৰ সৈতে কি হল প্ৰাচাত্যৰ দেশসমূহৰ বেহা বেপাৰ কৰাৰ যিটো স্থলপথ সেই স্থলপথটো বন্ধ হৈ পৰে ঠিক আছে এইখিনিলৈকে আমি বুজিলো এতিয়া এই স্থলপথটো বন্ধ হৈ পৰাৰ লগে লগে কি হল এতিয়া সক আমি কৈছো যে ভাৰতবৰ্ষৰ লগত বেহা বেপাৰ কৰিবই লাগিব কাৰণ ভাৰতবৰ্ষখন এখন যথেষ্ট বিশাল ৰাষ্ট্ৰ বুলি ক'ব পাৰি আৰু তাৰ লগতে কি ভাৰতবৰ্ষখন যথেষ্ট সম্পদেৰে চহকী এখন দেশ গতিকে তেওঁলোক থমকি নৰলে তেওঁলোকে কি কৰিলে ঠিক আছে স্থলপথটোহে বন্ধ হৈছে আমি এটা বিকল্প পথৰ সন্ধান কৰিম ঠিক আছে আৰু সেই উদ্দেশ্যৰে তাত আটাইতকৈ প্ৰথম পদক্ষেপটো গ্ৰহণ কৰিলে কোনে পৰ্তুগীজ সকলে ঠিক আছে কোনে গ্ৰহণ কৰিলে পৰ্তুগীজ সকলে এতিয়া আমি পঢ়িম যে 1487 খ্ৰীষ্টাব্দত 1487 ৰাইট 1487 খ্ৰীষ্টাব্দত কি হল এজন পৰ্তুগীজ নাবিক তেওঁৰ নাম আছিলে বাৰ্থলোমিউ ডিয়াছ 1487 খ্ৰীষ্টাব্দত বাৰ্থলোমিউ ডিয়াছ নামৰ এই পৰ্তুগীজ নাবিকজনে কি কৰিলে বিশাল সাগৰত তেওঁ নিজৰ নাওখন মেলি দিলে আৰু তেওঁ গৈ থাকিলে এটা বিকল্প পথৰ সন্ধানত যিটো পথৰ জৰিয়তে ভাৰতবৰ্ষৰ সৈতে প্ৰাচাত্যৰ দেশসমূহে বেহা বেপাৰ কৰিব পাৰিব আৰু তেনেকৈ গৈ গৈ তেওঁ ক'ত উপস্থিত হলগৈ 1487 খ্ৰীষ্টাব্দত তেওঁ উপস্থিত হলগৈ আফ্ৰিকা মহাদেশৰ দক্ষিণ দিশত অৱস্থিত উত্তমাখা অন্তৰীপত তাত তেওঁ উপস্থিত হলগৈ তাৰ ঠিক প্ৰায় 10 বছৰ পাছতে এয়া 1487 তাৰ ঠিক 10 বছৰ পাছত মানে 1498 1498 খ্ৰীষ্টাব্দত আন এজন পৰ্তুগীজ নাবিক তেওঁৰ নাম আছিলে ভাস্কো দা গামা ঠিক আছে এই পৰ্তুগীজ নাবিক ভাস্কো দা গামাই কি কৰিছিল এই বাৰ্থলোমিউ ডিয়াজকে অনুসৰণ কৰি 1498 খ্ৰীষ্টাব্দত তেওঁ আমাৰ ভাৰতবৰ্ষৰ দক্ষিণ ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিল গৈ বুলি আমাক কৈছে গতিকে আমি কি গম পালো যে প্ৰথম 1487 খ্ৰীষ্টাব্দত বাৰ্থলোমিউ ডিয়াজে সাগৰীয় যাত্ৰা কৰি আফ্ৰিকা মহাদেশৰ দক্ষিণ দিশত অৱস্থিত উত্তমাখা অন্তৰীপত উপস্থিত হৈছিলগৈ তাৰ ঠিক 10 বছৰ পাছতে আন এজন পৰ্তুগীজ নাবিক ভাস্কো দা গামাই 1498 খ্ৰীষ্টাব্দত দক্ষিণ ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিল আৰু দক্ষিণ ভাৰতৰ কালিকট বন্দৰত উপস্থিত হোৱাৰ লগে লগে কি হল আমাৰ ভাৰতবৰ্ষৰ সৈতে প্ৰাচাত্যৰ দেশসমূহৰ বেহা বেপাৰ কৰাৰ এটা বিকল্প পথৰ সূচনা হল আৰু যাৰ জৰিয়তে পৰৱৰ্তী সময়ত ইংৰাজসকল পৰ্তুগীজসকল উলন্দাজসকল এনে বহুতো বণিক গোষ্ঠী আমাৰ ভাৰতবৰ্ষলৈ আগমন ঘটিছিল ঠিক আছে ওকে ভাস্কো দা গামা and Bartholomew Diaz. Next, তাৰ পাছত আমি চাও ইয়াৰ পাছতে আছে ভাৰতবৰ্ষলৈ ইংৰাজ সকলৰ আগমন এতিয়া এইখিনিলৈকেতো আমি এটো কথাই গম পাইছো পৰ্তুগীজ সকলহে আহিছে এটা ঠিক তেনেকৈ পৰ্তুগীজ সকলকে অনুসৰণ কৰি আমি ক'ব পাৰো 1580 খ্ৰীষ্টাব্দত ফ্ৰান্সিছ ড্ৰেক তেওঁৰ নামটো কি আছিল ফ্ৰান্সিছ ড্ৰেক নামৰ এজন ইংৰাজ নাবিকে জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থবান হৈছিল এতিয়া পৰ্তুগীজ সকলেতো তেওঁলোকে অলৰেডি ভাৰতবৰ্ষৰ সৈতে সাগৰীয় পথ আৱিষ্কাৰ কৰিলে তেওঁলোকে এজন বাৰ্থলোমিউ ডিয়াজ গৈ
আফ্ৰিকা মহাদেশৰ উত্তমাখা অন্তৰ্ভুক্ত উপস্থিত হ'লগৈ এতিয়া ইংৰাজসকলেও সেই কথাটো তেওঁলোকে চিন্তা কৰিলে আৰু সেই উদ্দেশ্যে 1580 খ্ৰীষ্টাব্দত ফ্ৰান্সিছ ড্ৰেক নামৰ এই নাবিকজনে কি কৰিলে নাৱেৰে সৈতে গোটেই পৃথিৱীখন তেওঁ প্ৰদক্ষিণ কৰিবলৈ সক্ষম হ'ল তাৰ ঠিক পাছতে 1582 খ্ৰীষ্টাব্দত নাম আছিলে ব্যালফিট নামৰ এজন নাবিকে ভাৰত আৰু ব্ৰহ্মদেশক বৰ্তমান ম্যানমাৰ বুলি জনা যায় এইটো নোট ডাউন কৰি থব পাৰে আপোনালোকে জেনেৰেল নলেজৰ কাৰণে ইম্পৰ্টেন্ট ম্যানমাৰ ঠিক আছে ব্ৰহ্মদেশ ভ্ৰমণ কৰি সমগ্ৰ ইংৰাজ জাতিৰ বাবে গৌৰৱ কঢ়িয়াই আনিছিল বুলি কৈছে কোনে গৌৰৱ কঢ়িয়াই আনিছিলে ব্যালফিট কিমান খ্ৰীষ্টাব্দত 1582 খ্ৰীষ্টাব্দত ঠিক আছে তাৰ লগতে আমাক কৈছে যে পৰ্তুগীজ নাবিকসকলৰ ইউৰোপ আৰু ভাৰতৰ মাজত জলপথ আৱিষ্কাৰ মানচিত্ৰ আমি যদি এখন মানচিত্ৰখনলৈ মন কৰো ইয়াৰ আগলৈকে কি হৈছিলে এইটো এটা স্থলপথ আছিলে যিটো স্থলপথেৰে ভাৰতবৰ্ষৰ সৈতে প্ৰাচাত্যৰ দেশসমূহৰ বেহা বেপাৰ চলিছিল কিন্তু 14 কিমান আছিলে 1493 খ্ৰীষ্টাব্দ সৰি কিমান আছিলে চনটো yes okay 1453 খ্ৰীষ্টাব্দত 1453 খ্ৰীষ্টাব্দত কি হৈছিলে যি কনষ্টান্টিনোপল ধৰ্মযুদ্ধ কেন্দ্ৰ কৰি তুৰ্কী বাহিনীৰ হস্তগত হোৱাৰ লগে লগে স্থলপথটো বন্ধ হৈ পৰে আৰু সেই কাৰণে ভাস্কো দা গামাই কি কৰিছিলে 1498 খ্ৰীষ্টাব্দত এনেকৈ সাগৰীয় পথেৰে আহি আমাৰ দক্ষিণ ভাৰতৰ কালিকট বন্দৰত উপস্থিত হ'ল ঠিক আছে ডান ওকে নেক্সট এতিয়া বাণিজ্যিক সুবিধা লাভ কৰাৰ উদ্দেশ্যে 1599 খ্ৰীষ্টাব্দত জন মিলেডন হল নামৰ এজন ইংৰাজ নাবিক এজনে ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা এখন অনুৰোধ পত্ৰ লৈ পোন প্ৰথমবাৰৰ বাবে ভাৰত ভূমিত প্ৰৱেশ কৰিছিল বুলি আমাক কৈছে এতিয়া তাৰ পাছত আমাক কি কৈছে ঠিক আছে আমি ব্যায়াম ফিল্ডৰলৈকে পঢ়িলো তেওঁ ভাৰতবৰ্ষ আৰু ব্ৰহ্মদেশ ভ্ৰমণ কৰিছিলে তাৰ পাছতে 1599 খ্ৰীষ্টাব্দত ঠিক আছে এই সময়খিনিত কি হ'ল বাণিজ্যিক সুবিধা লাভ কৰাৰ উদ্দেশ্যেৰে তেওঁৰ নাম কি আছিল জন মিলেডন হল নামৰ এজন ইংৰাজ নাবিক ঠিক আছে সেই ইংৰাজ নাবিকজনে কি কৰিলে ইংলেণ্ডৰ ৰাণী সেই সময়ত ৰাণী আছিল এলিজাবেথৰ পৰা এখন অনুমতি পত্ৰ ললে আৰু সেই অনুমতি পত্ৰখন কি আছিল যে তেওঁলোকে অনুমতি বিচাৰিলে যে আমি যাতে ভাৰতবৰ্ষত বেহা বেপাৰ বা বাণিজ্য কৰিব পাৰোঁগৈ ঠিক আছে আৰু সেই অনুৰোধ পত্ৰখন লৈ তেওঁ প্ৰথমবাৰৰ কাৰণে ভাৰত ভূমিত প্ৰৱেশ কৰিছিল বুলি আমাক কৈছে নামটো মনত ৰাখিব জন মিলেডন হল ইয়াৰ পাছত নেক্সট পইণ্ট কেপ্টেইন উইলিয়াম হকিংছে 1609 খ্ৰীষ্টাব্দত তাৰ ঠিক প্ৰায় 10 বছৰ পাছতেই এপ্ৰিল মাহত আগ্ৰাত উপস্থিত হৈ সেই সময়ৰ মোগল ৰাজদৰবাৰত সেই সময়ত মোগল সম্ৰাট কোন আছিল জাহাংগীৰ আমি জানো এই সময়ত ভাৰতবৰ্ষত মোগল ৰাজশক্তিৰ শাসন চলিছিল ঠিক আছে গতিকে সেই সময়ত মোগল সম্ৰাট আছিল জাহাংগীৰ সেই জাহাংগীৰক কেপ্টেইন উইলিয়াম হকিংছে আহি সাক্ষাৎ কৰে আৰু এই কেপ্টেইন উইলিয়াম হকিংছে আছিল আগ্ৰাত পদাপন কৰা প্ৰথমজন ইংৰাজ নাবিক বা ইংৰাজ ঠিক আছে প্ৰাইছৰ সৈতে বেহা বেপাৰ কৰাৰ উদ্দেশ্যে 1600 খ্ৰীষ্টাব্দত এতিয়া এই 1600 খ্ৰীষ্টাব্দতেই কি হ'ল যি ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী আমি যে পঢ়ি থাকো সেই ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতিষ্ঠা 1600 খ্ৰীষ্টাব্দতেই হৈছিল মূল উদ্দেশ্যটো কি আছিল যাতে আমি মানে সেই ইউৰোপীয় সকলে বিভিন্ন দেশসমূহৰ লগত বেহা বেপাৰ কৰিব পাৰে আৰু 1600 খ্ৰীষ্টাব্দত ইংৰাজ সদাগৰ সকলে এটা বাণিজ্যিক প্ৰতিষ্ঠান কোড গঠন কৰিলে লণ্ডনত গঠন কৰিছিল ঠিক আছে আৰু এই প্ৰতিষ্ঠানটোৱে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী বা ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী নামেৰে ই জনাজাত হ'ল তাৰ পাছত এতিয়া এজন হৈছে কেপ্টেইন উইলিয়াম হক ঠিক আছে কেপ্টেইন উইলিয়াম হকিংছ আৰু আমি কৈছোৱে যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী বা ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী স্থাপিত কিমান চনত হৈছিল 1600 খ্ৰীষ্টাব্দত ওকে এতিয়া আমাক কৈছে সক ইংলেণ্ডৰ ৰাণী এলিজাবেথে এই কোম্পানীটো আফ্ৰিকাৰ দক্ষিণ দিশত অৱস্থিত উত্তমাহা অন্তৰীপ য'ত গৈ পেলাই
সেই পোনপ্ৰথমতে 1487 খ্ৰীষ্টাব্দতে বাৰ্থলমিউ ডিয়াছ গৈ উপস্থিত হৈছিলগৈ সেই পৰা আৰম্ভ কৰি দক্ষিণ আমেৰিকাৰ মাগালান প্ৰণালী পৰ্যন্ত বিশাল সাগৰীয় এলেকাত 15 বছৰৰ বাবে বেহা বেপাৰ কৰাৰ অনুমতি প্ৰদান কৰিছিল বুলি আমাক কৈছে ঠিক আছে কি বুলি ক'লে যে এই যে 1600 খ্ৰীষ্টাব্দত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীটোৰ প্ৰতিষ্ঠা হ'ল এই কোম্পানীটোক ইংলেণ্ডৰ ৰাণী এলিজাবেথে ক'ৰ পৰা ক'লৈ মোষ্ট ইম্পৰ্টেণ্ট সেইটো মনত ৰাখিব দক্ষিণ আফ্ৰিকাৰ উত্তমাখা অন্তৰীপৰ পৰা আৰম্ভ কৰি ঠিক আছে দক্ষিণ আমেৰিকাৰ মাগালান তালৈকে 15 বছৰৰ কাৰণে ডিউৰেশ্যনটো কিমান 15 ইয়াৰ্ছ 15 বছৰৰ বাবে বেহা বেপাৰ কৰাৰ অনুমতি প্ৰদান কৰিছিলে আৰু এই কোম্পানীটোৱে সাগৰীয় পথেৰে ভাৰতবৰ্ষত উপস্থিত হোৱাৰ আগে সুমাত্ৰা জাভা মালাস্কা আদি ঠাইৰ সৈতেও মছলা ব্যৱসায় কৰিছিল এতিয়া দেখিছেনে মই কৈছিলো না আৰম্ভণিতে আপোনালোকক কৈছিলো যে ভাৰতবৰ্ষত সেই মছলা ব্যৱসায় মানে স্থলপথৰ পৰা সেই সময়খিনিৰ পৰা আৰম্ভ হৈ আছিল চলি আছিলে কিয় কাৰণ সেই সময়ত ভাৰতবৰ্ষত উৎপাদিত হোৱা এই মছলা তাৰ পাছত কপাহী যে আমি শুল্ক বুলি ক'ব পাৰো কাপোৰ এই সমূহৰ বিদেশৰ বজাৰত যথেষ্ট চাহিদা আছিলে ঠিক আছে ওকে এখিনলৈকে আমি বুজি পাইছো সকলোৱে নিশ্চয়কৈ কিবা ডাউট থাকিলে আপোনালোকে সুধিব আমাক কমেন্টত আমি নিশ্চয়কৈ তাৰ ৰিপ্লাই কৰিম ওকে তাৰ পাছত 1608 খ্ৰীষ্টাব্দত এতিয়া ইংলেণ্ডৰ ৰজা প্ৰথম জেমছে ভাৰতৰ সৈতে বেহা বেপাৰ কৰাৰ উদ্দেশ্যে কেপ্টেইন উইলিয়াম হকিংছ নামৰ এজন ব্ৰিটিছ সদাগৰৰ যোগেদি মোগল সম্ৰাট জাহাংগীৰলৈ এখন আবেদন পত্ৰ প্ৰেৰণ কৰিছিল আমিতো পঢ়িছোৱে কেপ্টেইন উইলিয়াম হকিংছ 9 খ্ৰীষ্টাব্দ আছিলে 1609 কিমান খ্ৰীষ্টাব্দ আছিলে 1609 খ্ৰীষ্টাব্দ ঠিক আছে 1609 খ্ৰীষ্টাব্দত কেপ্টেইন উইলিয়াম হকিং গৈ মোগল সম্ৰাট তেওঁ সেই সময়ত জাহাংগীৰক তেওঁ সাক্ষাৎ কৰিছিলে আৰু তেওঁৱে আছিল আগ্ৰাত পদাৰ্পণ কৰা প্ৰথমজন ইংৰাজ ঠিক আছে এজন জাহাংগীৰ ডান এতিয়া ইংৰাজ সদাগৰসকলে ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি কৰিবৰ প্ৰচেষ্টা চলাই থাকিল আৰু ভিন ভিন ঠাইত বাণিজ্যিক সম্প্ৰসাৰণ ঘটাবলৈ তেওঁলোক সক্ষম হৈছিল তেওঁলোকে চেষ্টা কৰি আছে তেওঁলোকেতো অলৰেডি তেওঁলোক ভাৰতবৰ্ষত আহি উপস্থিত হ'লগৈ মোগল সম্ৰাট জাহাংগীৰক সাক্ষাৎকাৰ কৰিলে তাৰ পাছত ভাৰতবৰ্ষৰ যিহেতু তেওঁলোকে সাগৰীয় যাত্ৰা কৰিছে আমি যদি আকৌ এবাৰ ভাৰতবৰ্ষৰ সেই সময়ৰ মেপখন চাওঁ আমি যদি এনেকৈ ভাবো এখন আমাৰ ভাৰতবৰ্ষ ঠিক আছে তেওঁলোকেতো সাগৰীয় যাত্ৰা কৰি আহিছে মানে এইখিনিত আমাৰ কি আছে ভাৰতবৰ্ষৰ একেবাৰে দক্ষিণত এখন আমাৰ ইণ্ডিয়ান ওচেনখন আছে ৰাইট এখন আমি যদি নোট কৰি দিও ভাৰত মহাসাগৰ বুলি ঠিক আছে ভাৰত মহাসাগৰ ওকে সো তেতিয়া কি হৈছিল এই গোটেইখিনি এপিনে সাগৰ তেওঁলোকে সাগৰীয় পথেৰে আহি পেলাই ভাৰতবৰ্ষৰ এই কালিকট বন্দৰত একেবাৰে দক্ষিণত থকা তাত উপস্থিত হৈছিলগৈ সেই কাৰণে তেওঁলোকে প্ৰথমতে কি কৰিলে এই যাতে তেওঁলোকৰ বাণিজ্যিক কুঠিসমূহ স্থাপন কৰিবৰ কাৰণে সুবিধা হয় সেই কাৰণে তেওঁলোকে এই উপকূলীয় অঞ্চলত মানে সাগৰৰ দাঁতি কাষৰীয়া অঞ্চলত প্ৰথমতে লাহে লাহে নিজৰ বাণিজ্যিক সম্প্ৰসাৰণ ঘটালে নিজৰ বাণিজ্য কুঠিসমূহ স্থাপন কৰিলে আৰু পৰৱৰ্তী সময়ত তেওঁলোক সমগ্ৰ ভাৰতবৰ্ষলৈ বিয়পি পৰিলে বুজি পাইছো ওকে তাৰ পাছত আমি কোনখিনিত আছিলো এতিয়া ঠিক আছে আমি গম পালো যে তেনেকৈ লাহে লাহে প্ৰথমতে ইংৰাজসকলে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বাণিজ্যিক সম্প্ৰসাৰণ ঘটাবলৈ সক্ষম হৈছিল ইয়াৰ পাছতে 1715 খ্ৰীষ্টাব্দত জন শাৰ্মান তেওঁৰ নেতৃত্বত ইংৰাজ লোকৰ এটা সজাতি দলে মোগল সম্ৰাট ফাৰুক হাছিয়াৰ এতিয়া আমি যদি 1609 খ্ৰীষ্টাব্দৰ সময়ত চাওঁ সেই সময়ত মোগল সম্ৰাট আছিল জাহাংগীৰ দেন 1715 খ্ৰীষ্টাব্দত সেই সময়ত মোগল সম্ৰাট কোন আছিল ফাৰুক হাছিয়াৰ ঠিক আছে সেই সময়ত 1715 খ্ৰীষ্টাব্দত জন শাৰ্মানৰ নেতৃত্বত ইংৰাজ লোকৰ এটা সজাতি দল এবাৰ তেওঁলোক দল হৈ আহিলে প্ৰথমটো কেপ্টেইন উইলিয়াম হকিংছ সকলে আহিছিলে কিন্তু তেওঁলোকে যেতিয়া দেখিলে যে
ভাৰতবৰ্ষত মোগল সম্ৰাটৰ পৰা অনুমতি লাভ কৰিব হলে আমি অকমান কৌশল প্ৰয়োগ কৰিব লাগিব, অকমান বুদ্ধি প্ৰয়োগ কৰিব লাগিব। সেইকাৰণে তেওঁলোক এবাৰ দল হৈ আহিলে আৰু মোগল সম্ৰাট ফাৰুক হাছিয়াৰক সাক্ষাৎ কৰি পুনৰ বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ আগবঢ়ালে। কি বুলি প্ৰস্তাৱ আগবঢ়ালে যে আমি ভাৰতবৰ্ষত বেহা বেপাৰ বা বাণিজ্য কৰিব বিচাৰিছো। এতিয়া তেওঁতো মোগল সম্ৰাট, তেওঁ অনুমতি দিলেহে তেওঁলোকে বাণিজ্যিক কুঠি স্থাপন কৰিব পাৰিব বা বেহা বেপাৰ কৰিব পাৰিব। গতিকে তাৰ কাৰণে তেওঁলোকে অনুমতি বিচাৰি পুনৰবাৰ অনুজ্ঞা পত্ৰ তেওঁলোকে দাখিল কৰিলে। এতিয়া সেই সময়তে আকৌ কি হৈছিল, সম্ৰাট ফাৰুক হাছিয়াৰ কঠিন ৰোগত ভুগি আছিলে। তেওঁ যথেষ্ট আমি ক'ব পাৰো তেওঁ ৰোগাক্ৰান্ত হৈ আছিলে। ঠিক আছে, আৰু সেই সময়তে ফাৰুক হাছিয়াৰক সজাতি দলটোৰ চিকিৎসক নাম কি আছিলে, ডাক্তৰ হেমিল্টন। তেওঁ চিকিৎসা আগবঢ়াই তেওঁৰ ব্যাধি নিৰাময় কৰি তুলিলে। এতিয়া চাওক কেনেকৈ তেওঁলোকে বুদ্ধিটো খটালে। এনেই আমি নকওঁ নহয় ইংৰাজসকল বহুত চতুৰ আছিলে বুলি। চাওক সেই সময়ত মোগল সম্ৰাট ফাৰুক হাছিয়াৰ কি হৈছিল, যি সময়ত তেওঁলোকে অনুজ্ঞা পত্ৰ লাভ কৰিবলৈ আহিছিল তেওঁ যথেষ্ট ৰোগাক্ৰান্ত হৈ আছিলে। আৰু সেইকাৰণে এই সজাতি দলটোৰ চিকিৎসক এজন নহয় বাৰু, আমি এনে ধৰি লৈছো, এইজনৰ নাম যদি আমি ডাক্তৰজনৰ নাম কি বুলি ধৰি লওঁ, ডাক্তৰ হেমিল্টন। ঠিক আছে, ডাক্তৰ হেমিল্টন। ওকে, সো ডাক্তৰ হেমিল্টনে তেওঁক চিকিৎসা আগবঢ়ালে আৰু চিকিৎসা আগবঢ়োৱাৰ ফলত মোগল সম্ৰাট ফাৰুক হাছিয়াৰ কি হল, লাহে লাহে ৰোগমুক্ত হৈ উঠিল। এতিয়া এই যে তেওঁলোকে যে সহায়টো আগবঢ়ালে তাৰ ফলত মোগল সম্ৰাট ফাৰুক হাছিয়াৰ তেওঁ গা বেয়া বা অসুস্থ হৈ আছিলে, তাৰ পৰা তেওঁ সুস্থ অৱস্থা পালে। আৰু সেই কাৰণেই এই সজাতি দলটোৰ প্ৰতি মোগল সম্ৰাট ফাৰুক হাছিয়াৰে সদয়ৰ ভাৱ, সহযোগিতাৰ ভাৱ, ঠিক আছে, অলপ দয়াৰ ভাৱ দেখুৱালে। আৰু এই সুযোগ ইংৰাজসকলেতো সুযোগ পাইছে গ্ৰহণ কৰিবই, সেই সুযোগ গ্ৰহণ কৰিয়েই সম্ৰাটৰ পৰা এই ইংৰাজৰ সজাতি দল বা সদাগৰ সকলে প্ৰায় 3খনকৈ গুৰুত্বপূৰ্ণ ফৰমান নথিত লিখি ৰাখিব, কপিত ফৰমান আদায় কৰে। আৰু ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সমগ্ৰ ভাৰতবৰ্ষতেই নিৰ্বিঘ্নে বেহা বেপাৰ কৰাৰ ৰাজকীয় অনুমতি লাভ কৰে। মানে তেওঁলোকে পুৰা, আমি এতিয়া যেনেকে কিবা এটা ধৰক সাপোজ আমি আমাৰ অসমতে কিবা এটা সৰু উদ্যোগ এটা স্থাপন কৰিব বিচাৰিছো, ইণ্ডাষ্ট্ৰি এটা বহাব বিচাৰিছো, ঠিক আছে, তাৰ কাৰণে আমি কি কৰিব লাগিব, আমি লাইসেন্স উলিয়াব লাগিব, ডকুমেন্টছ বনাব লাগিব, যাৰ কাৰণে চৰকাৰে আমাক পাৰমিশন দিব লাগিব। ঠিক তেনেকৈ সেই সময়তো সেই বস্তুটো আছিলে যে ৰজাই অনুমতি দিলেহে বেহা বেপাৰ কৰিব পাৰিব, তাতেতো তেওঁলোক বাহিৰৰ পৰা আহা। গতিকে যেতিয়াই তেওঁলোকে অনুজ্ঞা পত্ৰখন পাই গল তাৰ পাছততো কথাই নাই, সেইকাৰণে ইয়াক ৰাজকীয় অনুমতি কৈছে। আৰু এই 3খন ফৰমান যে তেওঁলোকে আদায় কৰিছিলে তাকে এটা শব্দৰে যদি আমি কওঁ তাক কোৱা হয় ফাৰুক হাছিয়াৰৰ ফৰমান। ফাৰুক হাছিয়াৰৰ ফৰমান। ডান। ওকে, এজন আছিলে মোগল সম্ৰাট ফাৰুক হাছিয়াৰ। ঠিক আছে, এতিয়া তাৰ পাছতে 1611 খ্ৰীষ্টাব্দত গোলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ সেই সময়ত ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মছলিপট্টনমত, মই অলপ আগত আপোনালোকক মেপতো দেখাইছিলো ঠাইখিনি, সেই মছলিপট্টনমত এটা বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল। গতিকে ইয়াৰ পৰা আমি বুজিব লাগিব যে ইংৰাজসকলে প্ৰথম, ঠিক আছে, মোগল সম্ৰাট ফাৰুক হাছিয়াৰৰ পৰা অনুমতি লাভ কৰাৰ পাছতে প্ৰথম বাণিজ্যিক কুঠিটো ক'ত স্থাপন কৰিছিলে, এই গোলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা তেওঁলোকে, কাৰণ এতিয়াতো অকল মোগল সম্ৰাটটো তেওঁলোক টপত আছে, আমি ক'ব পাৰো ইণ্ডিয়াৰ চেন্ট্ৰেল গভৰ্ণমেণ্ট, কিন্তু চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা অনুমতি দিলে নহব। ঠিক আছে, উদাহৰণ লৈছো, ঠিক আছে, তেনেকুৱা নহয় কথাখিনি। তেওঁলোকে কি কৰিব লাগিব, সেই মোগল সকল বা মোগল ৰাজশক্তিৰ তলত থকা যিসমূহ দেশীয় ৰজা, স্থানীয় ৰজা, সেই ৰজাসমূহৰ পৰা অনুমতি ল'ব লাগিব। আৰু সেই কাৰণে গোলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা যেতিয়া তেওঁলোকে অনুমতি পালে তাৰ পাছতে প্ৰথমটো বাণিজ্যিক কেন্দ্ৰ স্থাপন কৰা হৈছিল মছলিপট্টনমত। ঠিক আছে, আৰু 1636 খ্ৰীষ্টাব্দত কোম্পানীয়ে তেওঁলোকৰ দ্বিতীয়টো বাণিজ্য কেন্দ্ৰ মুকলি কৰিলে, সেইটো ক'ত কৰিলে, আৰমা গাঁৱত কৰিলে। ঠিক আছে, মছলিপট্টনম। ওকে, এতিয়া তাৰ পাছতে আৰু এটা গুৰুত্বপূৰ্ণ ঘটনা আছে। আমি দেখিছেনে গোটেই চেপ্টাৰটো কেনেকৈ পঢ়িছো,
একদম সিৰিয়েলি টপিক ৱাইজ পঢ়ি আছো, এটা এটা পাৰ্ট হিচাপে পঢ়িছো। এনেকে পঢ়িলে কি হয়, কনসেপ্ট বিলাক মন ৰাখিবলৈ ভাল হয়। প্ৰথম আমি পঢ়িলো 1487 87ত বাৰ্থলমিউ ডিয়াছ গৈ পেলাই উত্তৰ আশাত উপস্থিত হলগৈ। 1498 খ্ৰীষ্টাব্দত ভাস্কো দা গামা আহি আমাৰ ভাৰতবৰ্ষৰ কালিকট বন্দৰত উপস্থিত হলগৈ। সেইটো হৈ গ'ল পৰ্তুগীজসকলৰ কথা। ইংৰাজসকলৰ কথা আমি ফ্ৰেন্সিছ ড্ৰেকৰ কথা পঢ়িলো, জন ব্যামফিল্ডৰ কথা পঢ়িলো, তাৰ পাছত আমি কেপ্টেইন উইলিয়াম হকিং কেনেকৈ আহি আগ্ৰাত পালেহি সেইখিনি কথা পঢ়িলো, এটা পাৰ্ট। তাৰ পাছত আমি ফাৰুক হাছিয়াৰ ফৰমানৰ কথা পঢ়িলো, যে কেনেকৈ ইংলেণ্ডৰ সজাতি দলটো আহিলে, ডাক্তৰ হেমিল্টনে তেওঁলোকক চিকিৎসা আগবঢ়ালে, তাৰ পাছত তেওঁ পৰা সুযোগ গ্ৰহণ কৰি 3খনকৈ ফৰমান আদায় কৰিলে। ঠিক আছে, ঠিক তেনেকৈ তাৰ পাছত আমি 1609 খ্ৰীষ্টাব্দৰ সেই মছলিপট্টনমত বাণিজ্য কেন্দ্ৰ স্থাপন কৰা প্ৰথমটো বাণিজ্য কুঠি, দ্বিতীয়টো আৰ্মা গাঁৱত, সেইখিনি আমি পঢ়িলো। তাৰ পাছতেই আমি আহি পালো 1661 খ্ৰীষ্টাব্দ, 1661। এতিয়া 1661 খ্ৰীষ্টাব্দত কি হল, সেই সময়ত ইংলেণ্ডৰ ৰজা কোন আছিলে, দ্বিতীয় চাৰ্লছ। ঠিক আছে, এই ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে পৰ্তুগীজ ৰাজকন্যা কেথৰিনক বিয়া কৰাই যৌতুক হিচাপে বোম্বাই, যিখন মুম্বাই চহৰ আছিল, সেইখন লাভ কৰিছিল। এতিয়া এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা বা গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকৰ মনত নিশ্চয়কৈ উদয় হ'ব, যে এনেকুৱা কি পৰিস্থিতি হ'ল যে ইংৰাজ এজন ৰজাই এগৰাকী পৰ্তুগীজ ৰাজকন্যাক বিয়া কৰাবলগীয়া হ'ল। বুজি পাইছে, দুটাটো বেলেগ বেলেগ বণিক গোষ্ঠী। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো আছিলে যে সেই সময়ত আমি বুজি পাই উঠিছো যে সেই সময়ত ভাৰতবৰ্ষলৈ বিভিন্ন বণিক গোষ্ঠীৰ আগমন ঘটিছিল, কিন্তু কালক্ৰমত কি হ'ল, সময়ৰ লগে লগে সকলো বণিক গোষ্ঠী ভাৰতবৰ্ষত তিষ্ঠিব নোৱাৰিলে। ওলন্দাজ সকলো ভাৰতবৰ্ষলৈ আহিছিলে, নোৱাৰিলে তিষ্ঠিব তেওঁলোক। আৰু এই পৰ্তুগীজ সকল আৰু ইংৰাজ সকলৰ মাজত বহু সময় জুৰি এক দীঘলীয়া সংঘৰ্ষ হৈছিলে। ঠিক আছে, বহুত যুদ্ধ হৈছিল বুলি আমি ক'ব পাৰো। গতিকে তেনে এক আমি ক'ব পাৰো প্ৰেক্ষাপটৰ এক পৰিস্থিতি আছিলে, যিটো পৰিস্থিতিত পৰি 1661 খ্ৰীষ্টাব্দত সেই সময়ত ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে পৰ্তুগীজ ৰাজকন্যা কেথৰিনক বিয়া কৰাইছিল, আৰু তাৰ উপহাৰ হিচাপে, যৌতুক হিচাপে তেওঁ গোটেই বোম্বাই চহৰখনি লাভ কৰিলে। ঠিক আছে, আৰু ৰজা চাৰ্লছে 1668 খ্ৰীষ্টাব্দত 1668ত তেওঁ যিখন যৌতুক হিচাপে এতিয়াৰ মুম্বাই, তেতিয়াৰ বোম্বাই, এই চহৰখন লাভ কৰিছিল, সেইখনক কি কৰিলে, প্ৰায় কিমান হাজাৰ, 50,000 পাউণ্ড, 50,000 পাউণ্ড ঋণৰ বিনিময়ত, মানে ধাৰত বোম্বাইখন ইংৰাজ কোম্পানীক হস্তান্তৰ কৰি দিলে। মানে আমি গম পাওঁ 1600 খ্ৰীষ্টাব্দত ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ স্থাপন হৈছিলে বুলি। গতিকে সেই ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীক ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে প্ৰায় 50,000 পাউণ্ড ঋণত, মানে ধাৰত তেওঁক সেই ইষ্ট ইণ্ডিয়া কোম্পানীটোক হস্তান্তৰ কৰি দিলে। বুজি পালো আমি এইখিনিত এখন ফটো আছে, এয়া আমি বুজিব পাৰো ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছ, এগৰাকী পৰ্তুগীজ ৰাজকন্যা কেথৰিন। অ'কে, ডান, মনত ৰাখিব এইখিনি কনচেপ্ট। ঠিক আছে এভৰিৱান, অ'কে। ইয়াৰ পাছত আমি যদি 1757 খ্ৰীষ্টাব্দৰ কথা পাতো, এতিয়া এই 1757 খ্ৰীষ্টাব্দৰ কথা পাতিবলৈ বহুতখিনি আছে। কিয় বহুতখিনি আছে বুলি আমি কৈছো, ভালকৈ মন কৰক। 1757 খ্ৰীষ্টাব্দ, ৰাইট? এতিয়া এই 1757 খ্ৰীষ্টাব্দতে কি সংঘটিত হৈছিল, পলাচী যুদ্ধ সংঘটিত হৈছিল। কি যুদ্ধ, পলাচী যুদ্ধ বা দ্য বেটেল অফ প্লাচি, ৰাইট? এতিয়া কিয় হ'ল, এতিয়া আমি গম পাইছো যে সেই সময়ত, মানে ইয়াৰ আগলৈকে আমাৰ ভাৰতবৰ্ষত মোগল সকলৰ শাসন চলি আছিলে। ঠিক আছে, ভাৰতবৰ্ষত শাসনৰ মূল আছিলে মোগল ৰাজবংশ। আমি সম্ৰাট জাহাংগীৰৰ কথা পঢ়িলো, ফাৰুক হাছিয়াৰৰ পৰা পঢ়িলো, চ' এইখিনিৰ পৰা আমি কথাখিনি গম পাইছো। কিন্তু লাহে লাহে কি হ'ল, এই যি ভাৰতবৰ্ষৰ সেই সময়ৰ একছত্ৰী ৰাজশক্তি বুলি আমি ক'ব পাৰো মোগল ৰাজবংশ, সেই তেওঁলোকৰ শাসন যন্ত্ৰডাল কৰবাত নহয় কৰবাত লাহে লাহে ঢিলা হবলৈ ধৰিলে। ইট মিনছ দুৰ্বল হবলৈ ধৰিলে। আৰু তাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণটো আছিল তেওঁলোকৰ উত্তৰাধিকাৰীৰ অভাৱ, উত্তৰাধিকাৰীৰ মাজত দেখা দিয়া খুব বেছি কাজিয়াৰ সূত্ৰপাত। এনেকুৱা বিভিন্ন পৰিস্থিতিৰ সৃষ্টি হ'ল, আৰু যাৰ
ফলস্বৰূপে আমি কি ক'ব পাৰো মোগল ৰাজবংশ ক্ৰমাৎ তেওঁলোকৰ পতন ঘটিছিল এতিয়া পতন কেনেকৈ ঘটিলে এই 1757 খ্ৰীষ্টাব্দত এখন পলাশী যুদ্ধ সংঘটিত হয় পলাশী নামে ঠাইত সংঘটিত হৈছিল আৰু এই যুদ্ধখন হ'ল আমাৰ ইংৰাজ বিষয়া মূলত ৰবাৰ্ট ক্লাইভ ঠিক আছে ৰবাৰ্ট ক্লাইভ আৰু মোগল সকলৰ মাজত এই যুদ্ধখন সংঘটিত হৈছিল আৰু এই 1757 খ্ৰীষ্টাব্দত সংঘটিত হোৱা পলাশী যুদ্ধৰ জৰিয়তে পৰৱৰ্তী সময়ত কি হ'ল ভাৰতবৰ্ষত ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী বা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰাজশক্তি তেওঁলোকে ভাৰতবৰ্ষৰ ৰাজনৈতিক ক্ষেত্ৰখনত হস্তক্ষেপ কৰিলে এতিয়া এইখিনিতো আমি আৰু এটা কথা বুজিব লাগিব যে ভাৰতবৰ্ষৰ ৰাজনৈতিক ক্ষেত্ৰখনত হস্তক্ষেপ তেওঁলোকে কিয় কৰিলে কাৰণ তেওঁলোকৰটো মেইন মোটিভটো হেতু নাছিলে তেওঁলোকে ভাৰতবৰ্ষলৈ কিয় আহিছিলে তেওঁলোকৰ মেইন মোটিভটো এটো আছিলে যে আমি ভাৰতবৰ্ষত বেহা বেপাৰ কৰিম তাৰ পাছত তেওঁলোক আহি ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাৰ লগত কিয় জড়িত হ'ল এটা তাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ এটো যে যেতিয়া প্ৰথম অৱস্থাত তেওঁলোকে ভাৰতবৰ্ষত বিভিন্ন ঠাইত বাণিজ্যিক কুঠি স্থাপন কৰিছিল বেহা বেপাৰ কৰিছিল যে তেওঁলোকে লাহে লাহে দেখিছিল কি দেখিছিল তেওঁলোকে লাহে লাহে দেখিছিল যে সকলো এতিয়া তেওঁলোকে যেতিয়া মোগল সম্ৰাট ফাৰুক হাছিয়াৰৰ পৰা তিনিখনকৈ ফৰমান আদায় কৰিছিল ৰাজকীয় অনুমতি লাভ কৰাৰ পাছতো তেওঁলোকে আকৌ মছলিপট্টমত বাণিজ্যিক কুঠি স্থাপন কৰিবৰ কাৰণে গোলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি ল'বলৈ কৈ আছিল গতিকে কি হৈছিল তেওঁলোকে মানে এই বস্তুবিলাক তেওঁলোকে ভাল নাপাইছিল অশান্তি পাইছিল যে ইমান অনুমতি লৈ থাকিব লাগে হেন তেন সেই কাৰণে তেওঁলোকে প্ৰথম তেওঁলোকৰ মাইণ্ডত সেইখিনি কথা খেলালে ফাৰ্ষ্ট তাৰ পাছত লাহেকৈ কি হ'ল তেওঁলোকে লাহে লাহে দেখিলে কাৰণ তেওঁলোকটো ভাৰতবৰ্ষত আছে বেহা বেপাৰৰ লগত জড়িত হৈ আছে যে মোগল ৰাজবংশ ক্ৰমাৎ দুৰ্বল হৈ আহিছে তেওঁলোকৰ নিজৰ মাজতে উত্তৰাধিকাৰীৰ মাজত যি শাসনক লৈ আমি ক'ব পাৰো টনা আজোৰা ঠিক আছে আৰু এনেবিলাক কাৰণতে তেওঁলোকে ভাবিলে যে যদি ভাৰতবৰ্ষৰ ৰাজযন্ত্ৰটো ৰাজ শাসন যদি আমি আমাৰ হাতত ৰাখিব পাৰো তেতিয়াহলে আমি ভাৰতবৰ্ষত যেনেকৈ মন যায় তেনেকৈ আমি ভাৰতবৰ্ষত বেহা বেপাৰো কৰিব পাৰিম কাৰো অনুমতিও ল'ব নালাগে আৰু তাতোতকৈ ডাঙৰ কথা গোটেই ভাৰতবৰ্ষৰ শাসনৰ মূল চালিকা শক্তিটোৱে আমাৰ হাতত থাকিব ঠিক আছে গতিকে সেই কাৰণে পলাশী যুদ্ধৰ পাছতে আমি ক'ব পাৰো আমাৰ ভাৰতবৰ্ষত ইংৰাজ শাসন বা ইংৰাজ ৰাজতন্ত্ৰৰ আৰম্ভণি হ'ল ওকে তাৰ পাছত এতিয়া ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামছৰ সন্মানাৰ্থে কলিকতা বাণিজ্য যিটো কেন্দ্ৰ আছিল কলিকতাৰ যিটো বাণিজ্য কেন্দ্ৰ সেই কেন্দ্ৰটোৰ নাম ফৰ্ট উইলিয়াম কৰা হৈছিল কি কৰা হৈছিল ফৰ্ট উইলিয়াম ঠিক আছে যে ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামছৰ সন্মানাৰ্থে এটো কলিকতাৰ বাণিজ্যিক কেন্দ্ৰ এই কেন্দ্ৰটোৰ নাম কৰা হ'ল ফৰ্ট উইলিয়াম এটো আপোনালোকে মনত ৰাখিব কোৱেশ্চন আহিব পাৰে যে ফৰ্ট উইলিয়াম যিটো বাণিজ্যিক কেন্দ্ৰ আছিলে এই বাণিজ্যিক কেন্দ্ৰটো কোনজন ইংৰাজ ৰজাৰ নামত ৰখা হৈছিল তেওঁ আছিলে তৃতীয় উইলিয়ামছ ডান ওকে নেক্সট তাৰ পাছত আমি চাওঁ এতিয়া পৰাধীন ভাৰতৰ সুদীৰ্ঘ কালজুৰি ব্ৰিটিছ শাসনৰ সময়ছোৱাক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি এই পইণ্টটো আপোনালোকে একদম ভালকৈ মনত ৰাখিব ইয়াৰ পৰা শৰ্ট কুৱেশ্যনো আহে লং কুৱেশ্যনতো এই বস্তুটো আমাক সোধা যায় সেইবিলাক আমি পাছত আপোনালোকক প্ৰেক্টিছ কৰাম মেইন আপোনালোকে আজি কনচেপ্টটো বুজি লওক ক্লাছটোত যে পৰাধীন ভাৰতৰ সুদীৰ্ঘ কালজুৰি যি ব্ৰিটিছৰ আমি যে কওঁ প্ৰায় 200 বছৰীয়া ব্ৰিটিছসকলৰ যি শাসন ব্যৱস্থা এই শাসন ব্যৱস্থাৰ সময়ছোৱাক প্ৰায় দুটা কাৰ্যকালত ভগাব পাৰি বুলি আমাক কৈছে এটা কেনেকে ভগাইছে আমি যদি চাওঁ প্ৰথমটো হৈছে মোগল সাম্ৰাজ্যৰ পতনৰ পৰা আৰম্ভ কৰি 1887 খ্ৰীষ্টাব্দৰ সিপাহী বিদ্ৰোহলৈকে ঠিক আছে আৰু দ্বিতীয়টো হৈছে 1858 খ্ৰীষ্টাব্দৰ পৰা আৰম্ভ কৰি ভাৰতীয়ৰ হাতত ক্ষমতা হস্তান্তৰলৈকে মানে 1947 চনত আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰালৈকে গতিকে আমি যদি এই কনসেপ্টটোক একদম সিম্পলি বুজিব যাওঁ একদম সিম্পলি যদি বুজিব যাওঁ দুটা ভাগত ভাগ কৰা হৈছে প্ৰথমটো আমি ক'ব পাৰো 1757 কাৰণ পলাশী যুদ্ধ সংঘটিত হৈছিল তাৰ পৰা 1857 এই সময়খিনি ঠিক আছে ইয়াত যদি আমি আৰু দ্বিতীয়খিনি সময় কিমান বুজি কৈছো 1858 ৰ পৰা 1947 ঠিক আছে
সৰি ওকে সো আমি ফার্স্ট কি কৈছিল আকৌবাৰ মই নোট ডাউন কৰি দিছো প্ৰথম আমি কৈছিলো 1757 ঠিক আছে এইখিনি কি হৈছিলে পলাশী যুদ্ধ পলাশী যুদ্ধ 1757 ৰ পৰা 1857 এইখিনি কি হৈছিলে সিপাহী বিদ্ৰোহ সিপাহী বিদ্ৰোহ এইখিনি সময় প্ৰথম কাৰ্যকাল তাৰ পাছত দ্বিতীয় সময়খিনিক আকৌ কোৱা হৈছে 1858 এটা 1858 তেতিয়ালৈকে আমি ভাৰত চৰকাৰ আইনৰ কথা পোৱা নাই আমি পাম ভাৰত চৰকাৰ আইনৰ কথা ইণ্ডিয়ান গভৰ্ণমেণ্ট এক্ট এই আইনখনৰ জৰিয়তে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন ভাৰতবৰ্ষত শেষ হ'ল 1857 তে আৰু তাৰ পাছত ইংলেণ্ডৰ আনি প্ৰত্যক্ষ শাসন ব্যৱস্থা আহিলে তাৰ পৰা আমি ভগাব পাৰো একেবাৰে 1947 চনত আমাৰ ভাৰতবৰ্ষ স্বাধীন হোৱালৈকে মই স্বাধীন ভাৰত বুলি লিখি থৈছো স্বাধীন ভাৰত ডান ওকে ঠিক আছে এতিয়া এইখিনিলৈকে আমি বুজিলো যে দুটা ভাগত ভগাব পাৰি এতিয়া তাৰ পাছতে আমি আৰু অলপ কথা মোস্ট ইম্পৰ্টেন্ট হাইলাইট পঢ়িলো আমি কি কৈছে ওকে এতিয়া আমি এলাহাবাদ সন্ধিৰ কথাও পঢ়িব লাগিব দা ট্ৰিটি অফ এলাহাবাদ আমি ইয়াৰ আগলৈকে কি বুলি কওঁ 1757 খ্ৰীষ্টাব্দৰ পলাশী যুদ্ধৰ কথা পঢ়িলো ঠিক আছে এতিয়া তাৰ পাছতে ইয়াৰ আমাক কি কৈছে সব মোগল সম্ৰাট শাহ আলমে ৰবাৰ্ট ক্লাইভৰ লগত এখন চুক্তি স্বাক্ষৰিত কৰিছিল সেই চুক্তিখন কিমান খ্ৰীষ্টাব্দত স্বাক্ষৰিত হৈছিল 1765 এটা 1765 খ্ৰীষ্টাব্দত এলাহাবাদত স্বাক্ষৰিত হোৱা এই দা ট্ৰিটি অফ এলাহাবাদ বা এই এলাহাবাদ সন্ধিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো এইটোৱে আছিলে যে বংগৰ সৈতে বিহাৰ আৰু উৰিষ্যা এই দুয়োখন প্ৰদেশক সংলগ্ন কৰি বিশাল বংগ প্ৰদেশৰ সৃষ্টি কৰা হৈছিল ঠিক আছে সেইটোৱে আমাক ইয়াত কৈছে যে ইয়েস বংগ বিহাৰ আৰু উৰিষ্যাৰ ওপৰত ৰাজনৈতিক কৰ্তৃত্ব লাভ কৰিছিল কোনে লাভ কৰিছিল ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তাৰ পাছতে এই মুঘল সম্ৰাটে কোম্পানীক দেৱানী অৰ্থাৎ ৰাজহ সংগ্ৰহ আৰু অসামৰিক প্ৰশাসনৰ দায়িত্ব প্ৰদানৰ যোগেদি বংগত দ্বৈত শাসন ব্যৱস্থা ঠিক আছে দ্বৈত শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন হৈছিল 1765 খ্ৰীষ্টাব্দত মানে তেতিয়াও যি বংগৰ নবাবজনে বংগখন শাসন কৰিব বা বংগৰ তেওঁ চোৱাচিতা কৰিব কিন্তু তেওঁ হাতৰ পুতলা হিচাপে কোনে নচুৱাব সেই ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী তেওঁলোকে যেনেকৈ কব নবাবজনে বা শাসনকৰ্তাজনে তেওঁ তেনেকৈ কৰিব লাগিব কথাটো ঠিক তেনেকুৱা আছিল তাৰ পাছত এই যেটো দ্বৈত শাসন ব্যৱস্থাৰ কথা আমি পঢ়িছো ৰাইট এই যেটো আমি দ্বৈত শাসন ব্যৱস্থাৰ কথা পঢ়িছো এই ব্যৱস্থাৰ যোগেদি এফালে কোম্পানীৰ ক্ষমতা দুগুণে বৃদ্ধি পাই গৈছিল ঠিক আছে ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বেছি শক্তিশালী হৈ ভাৰতবৰ্ষত তেওঁলোকে দেখা দিছিলে আৰু তাৰ বিপৰীতে সম্ৰাটৰ তলতীয়া যি নবাব গৰাকী মই এমাত্ৰ আপোনালোকক বুজা নহয় বংগৰ নবাব গৰাকী তেওঁ নামমাত্ৰ এগৰাকী সামৰিক শাসনকৰ্তা হৈ আছিল মানে তেওঁৰ হাতত একো পাৱাৰ নাই তেওঁক জাস্ট শাসনত বহাই থৈছে তই বহি থাক গুটেই আমি মানে এনেকে ভাবিম যে ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী তেওঁলোকে যিটো কব নবাবজনে সেইটোৱে কৰিব লাগিব আৰু সেই বস্তুটো সেই দ্বৈত শাসন ব্যৱস্থাৰ কাৰণ দ্বৈত শাসন বুলি কৈছে নবাবজন পুতলা মেইন শাসন ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী দ্বৈত শাসন দুজনৰ শাসন বা দুটা শাসন ব্যৱস্থা আৰু এই বস্তুটোৱে কেনেকৈ প্ৰৱৰ্তন হৈছিল 1765 খ্ৰীষ্টাব্দৰ এলাহাবাদ সন্ধিখনৰ জৰিয়তে যিখন সন্ধিৰ জৰিয়তে প্ৰথমতে বংগ বিহাৰ উৰিষ্যা এই তিনিওখন ঠাই সংলগ্ন কৰা হ'ল একেলগ কৰা হ'ল তাৰ পাছত বংগত এই দ্বৈত শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হ'ল ডান ওকে একেটা পইণ্টছ কেটা আপোনালোকে যদি বিচাৰিছে লিখি ল'ব পাৰে একদম শৰ্ট পইণ্ট হয় তিনটা পইণ্ট ফাৰ্স্ট পইণ্ট number 1 number 2 and number 3 বহুত ইম্পৰ্টেন্ট পইণ্ট হয় লিখি ল'ব পাৰে বা স্ক্ৰিনশ্বট মাৰি লৈ যদিও ল'ব পাৰে ডান ওকে নেক্সট চাওঁ তাৰ পাছত আমি এতিয়া 1763 খ্ৰীষ্টাব্দত এখন আইন প্ৰৱৰ্তন হয় যেনেকৈ আমি 1765 খ্ৰীষ্টাব্দত এলাহাবাদ সন্ধিৰ কথা পঢ়িলো ঠিক তেনেকৈ কি হ'ল 1773
1773 খ্ৰীষ্টাব্দত ব্ৰিটিছ চৰকাৰে এখন আইন প্ৰণয়ন কৰে সেই আইনখন নিয়ন্ত্ৰণকাৰী আইন বা ইংলিছত ৰেগুলেটিং এক্ট বুলি আমি জানো এতিয়া এই আইনখনৰ যোগেদি কি কৰা হল মই একদম সিম্পলকে কৈ দিছো এই যিখন নিয়ন্ত্ৰণকাৰী আইন বা ৰেগুলেটিং এক্ট প্ৰৱৰ্তন কৰা হল এই আইনখনৰ জৰিয়তে বংগৰ যিটো গভৰ্ণৰ যিটো প্ৰেসিডেন্সি গভৰ্ণৰ পদ আছিল শব্দটো মন কৰিব প্ৰেসিডেন্সি গভৰ্ণৰ এই পদটোকে গভৰ্ণৰ জেনেৰেললৈ উন্নীত কৰা হল ঠিক আছে বুজিলো গভৰ্ণৰ যিটো প্ৰেসিডেন্সি গভৰ্ণৰ পদটো আছিল বংগৰ হেতু গভৰ্ণৰ জেনেৰেল কৰি দিলে তাৰ ফলত কি হল তাৰ ফলত এটোৱে হল যে তাৰ ফলস্বৰূপে যি বম্বে বা বোম্বাই আৰু মাদ্ৰাছৰ কাৰণ তিনিখন আমি মূলত শাসনৰ সেই সময়ত মূল ঠাই আছিল প্ৰথমখন আমি বোম্বাই মাদ্ৰাছ আৰু বংগ ঠিক আছে গতিকে এই যিখন যে কৰি দিয়া হল যে বংগৰ প্ৰেসিডেন্সি গভৰ্ণৰটো গভৰ্ণৰ জেনেৰেল কৰি দিলে তাৰ ফলস্বৰূপে বাকি যিজন গভৰ্ণৰ বোম্বাই আৰু মাদ্ৰাছৰ যিজন গভৰ্ণৰ সেই গভৰ্ণৰ যিজন এই বংগৰ গভৰ্ণৰ জেনেৰেলৰ তলতীয়া হৈ গৈছিল আৰু হেতুক আমি কি বুলি কও ফৰ্ট উইলিয়াম কাৰণ তেওঁৰ নামতে সেই ফৰ্ট উইলিয়াম দুৰ্গ ৰখা হৈছিল বুজিকে এই গভৰ্ণৰ দুজন সেই বংগৰ গভৰ্ণৰ জেনেৰেলৰ তলতীয়া হৈ পৰিলে ৰেগুলেটিং এক্ট 1773 ৰিমেম্বাৰ এটো এক্সামত কোৱেশ্চন আহে এতিয়া এই ব্যৱস্থাটোৰ যোগেদি সমগ্ৰ ভাৰতবৰ্ষত কেন্দ্ৰীয় শাসনৰ সূচনা হয় বুলি কৈছে 1784 খ্ৰীষ্টাব্দত যিখন পিটৰ ভাৰত আইন বা যিখন আমি পিটছ ইণ্ডিয়া এক্ট বুলি কওঁ ঠিক আছে পিটছ ইণ্ডিয়া এক্ট ইন দ্য ইয়াৰ অফ 1784 1784 খ্ৰীষ্টাব্দৰ যিখন পিটৰ ভাৰত আইন তাৰ জৰিয়তে ভাৰতবৰ্ষত দুইখলপীয়া চৰকাৰ সৃষ্টি কৰিছিল ঠিক আছে আৰু এই আইনৰ যোগেদি কোম্পানীয়ে ভাৰতবৰ্ষত শাসন কৰিছিল ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে শাসন কৰিছিল আৰু এই কোম্পানী পৰিচালিত হৈছিল ব্ৰিটেইনৰ গৃহ চৰকাৰ যোগেদি যেটো কথা মই আপোনালোকক কেবাবাৰো বুজাইছো চেপ্টাৰটো পঢ়াই থাকোতে যে এই পিটৰ ভাৰত আইনখনৰ জৰিয়তে এই দুইখলপীয়া শাসন ব্যৱস্থাটো আমি দেখিবলৈ পালো আমাৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত ঠিক আছে যে ভাৰতবৰ্ষত কি হ'ব কোম্পানীয়ে ভাৰতবৰ্ষত শাসন কৰিছিল কিন্তু কোম্পানী 1784 ঠিক আছে আৰু ভাৰত চৰকাৰ আইনখনৰ জৰিয়তেটো কোম্পানী শাসন উঠিয়ে গল ডাইৰেক্ট ইংলেণ্ডৰ আনি প্ৰত্যক্ষ শাসন ব্যৱস্থা লৈ আহিছিল কিন্তু এতিয়া মই আপোনালোকক একদম থুলমূলকৈ যদি লিখাই দিও যিখন আমি পিটছ ইণ্ডিয়া এক্ট বা পিটৰ ভাৰত আইনৰ কথা পঢ়ি আছো পিটৰ ভাৰত আইন কিমান পঢ়িছো 1784 ৰাইট এই পিটৰ ভাৰত আইনখনৰ জৰিয়তে ভাৰতবৰ্ষত কাৰ শাসন আছিল ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী ঠিক আছে ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী কিন্তু এই ইংলিছ ইণ্ডিয়া কোম্পানীক আকৌ কোনে শাসন কৰিছিল ইংলেণ্ডৰ গৃহ চৰকাৰ তেওঁলোকক কোনে শাসন কৰিছিল ইংলেণ্ডৰ গৃহ চৰকাৰে ঠিক আছে ওকে নেক্সট ওকে সো থ্যাংক ইউ এভৰিওয়ান আজিৰ ক্লাসটো আমাৰ এখিনিয়ে আছিল ইয়াত আমি গুটেই যেহেতু সব চ্যাপ্টাৰটো এতিয়া আমাৰ যেহেতু প্ৰায় হাতত এবছৰ সময় নাই প্ৰায় 7-8 মাহ সময় আছে গতিকে এইবাৰ আমি গুটেই চ্যাপ্টাৰখিনি ভালকৈ পাৰ্ট বাই পাৰ্ট আপোনালোকৰ আগলৈ ক্লাস হিচাপে আনিম পুৰা ফাৰ্স্ট আমি কনসেপ্টত ফোকাস কৰিম প্ৰথম সময়খিনি তাৰ পাছত লাহেকৈ আমি এক্সামৰ পইণ্ট অফ ভিউৰ পৰা সিলেবাসৰ কথাখিনি আমি আপোনালোকক ভালকৈ বুজাম গুটেই কোৱেশ্চন প্যাটাৰ্নখিনি মাৰ্কিং প্যাটাৰ্ন আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ কৰাম এবাৰ যিখিনি স্যাম্পল পেপাৰ কোৱেশ্চনছ আহিব সেইখিনিও আমি কৰাম গতিকে এইখিনি লাহে লাহে সময়ৰ লগত আহি থাকিব আপোনালোকে আমাৰ সোশ্যাল মিডিয়া প্লেটফৰ্ম কেইটা ফলো কৰিলে গম পাব লগত টেলিগ্ৰাম গ্ৰুপটোৰ স্ক্যানাৰটোত স্ক্যান কৰি আমাৰ গ্ৰুপটোত জয়েন হৈ থাকিব তাতো আমি আমাৰ নোটিফিকেশনছখিনি লাহে লাহে 1 এপ্ৰিল আৰম্ভ হোৱাৰ পাছৰ পৰাই আমি এইখিনিও আপোনালোকক প্ৰভাইড কৰিম গতিকে এইখিনিকে কলো আশা কৰিছো আপোনালোক সকলোৱে আমাৰ এই যাত্ৰাত আমাক মৰম দিব ভিডিওটো বা ক্লাসটো কৰি যদি আপোনালোকৰ অলপমান হৈছে মইতো ভাবিছো বহুখিনি আপোনালোক উপকৃত হৈছে গতিকে এটা লাইক কৰি যাব আৰু এটা ভাল কমেন্ট কৰি দিলে কি হয় আমি এই গুটেই জাৰ্নিটো
আপোনালোকৰ লগত ভালকৈ আগবাঢ়ি যাবৰ কাৰণে যথেষ্টখিনি অনুপ্ৰেৰণা পাওঁ। গতিকে এইখিনিকে ক'লো, সকলো ভালে থাকক, সকলোৰে ভাল হ'ব। আজিলৈ ইমানেই, ধন্যবাদ।